ভাল পাওঁ ৰতন টাটাক। ঋষিৰ দৰে লগা ব্যক্তিজন আছিল বিশ্বৰ অন্যতম সফল ব্যৱসায়ী, অথচ তেওঁ যাপন কৰিছিল সন্যাসীৰ দৰে জীৱন। তেওঁ প্ৰমাণ কৰিছিল অতি ধনী মানে বদমেজাজি নহয়, ধনী মানে চৌবাজি নহয়, ধনী মানে বিলাসৰ চূড়ান্ত নহয়। ৰতন টাটাই নিজৰ জীৱনৰ বাজেৰে প্ৰমাণ কৰিছিল বেংকৰ একাউণ্টৰ কোটি কোটি টকা বিলাসী অট্টালিকাতকৈও মানুহৰ জীৱনৰ ডাঙৰ সম্পদ বিনম্ৰতা, ভদ্ৰতা, মানুহৰ প্ৰতি অকণমান ভালপোৱা, মানুহৰ প্ৰতি সহায়ৰ হাত। কানাডা নিবাসী লিখক ৰবীন শৰ্মাই প্ৰশ্ন কৰিছিল তেওঁৰ কিতাপৰ মাজেৰে, হু উইল ক্ৰাই হুৱেন ইউ ডাই? বহু কোটিপতি ঢুকুৱাৰ সময়ত দেখিছিলোঁ অকণমান চকুপানী টুকিবলৈও কাষত পুত্ৰ, পৰিয়ালৰ লোকো নাথাকে। ৰতন টাটাই অবিবাহিত আছিল, কিন্তু তেওঁৰ বাবে সমগ্ৰ দেশে কান্দিছে। আজি দেখিছেনে, মৃত্যুৰ লগে লগে সেই বিশাল সম্পত্তি কিন্তু মুহূৰ্ততে মূল্যহীন হৈ পৰিল। থাকি গ'ল কেৱল তেওঁ বিলোৱা ভালপোৱাবোৰ। ৰতন টাটাৰ জীৱনে কৈছে, এই তীব্ৰ প্ৰতিযোগিতাৰ পৃথিৱীত আপুনিও দৌৰিব লাগিব, সম্পত্তি গঢ়িব লাগিব, কিন্তু সম্পত্তিৰ দৌৰত মূল্যবোধ, ভদ্ৰতা, বিনম্ৰতাক যদি সংগী কৰি ৰাখে, সেই সংগী এটা সময়ত আপোনাক সম্পত্তিতকৈও বেছি ৰিটাৰ্ণ দিব, আনকি মৃত্যুৰ সময়ত হ'লেও। তেওঁ প্ৰমাণ কৰিছিল সম্পত্তিৰ দৌৰত সকলো বিসৰ্জন নিদিলেও চলে। ব্যৱসায়ত প্ৰচণ্ড সফল হৈও যে উৰি ফুৰাৰ সলনি যে ভৰি দুখন মাটিতে ৰাখি মাটিৰ মানুহ হৈ থাকিব পাৰি, তাকো ৰতন টাটাই বহু ধনী মানুহ আচলতে সকলোকে শিকাই থৈ গ'ল। ৰতন টাটাৰ দৰে আৰু আগলৈও বহু ধনী কোটিপতি মানুহ আহিব আৰু যাব, কিন্তু ৰতন টাটাৰ দৰে টকা সম্পদৰ লগতে বিশাল হৃদয়ৰে ধনী মানুহ পোৱাটো সহজ নহ'ব, যাৰ বাবে আমি ৰতন টাটাক সদায় ভাল পাই থাকিম। আমাৰ হৃদয়ত তেওঁ চিৰস্থায়ী হৈ ৰ'ব।